গাঁৱৰ ঘৰলৈ গ'লে কোমোৰাৰ লগত হাঁহৰ মাংস খাবলৈ ইমান মন যায়। সেয়ে মই প্ৰথমে মাংসখিনিত অলপ নিমখ সানি মেৰিনেট কৰি ল'লোঁ। তাৰপাছত কেৰাহীত তেল দি অলপ চেনি, তেজপাত, পিঁয়াজ, আদা, নহৰু, নিমখ, হালধি আৰু অলপ জালুক গুড়ি দি মাংসখিনি ভালদৰে ভাজি ল'লোঁ। মাংসখিনিৰ পৰা তেল ওলোৱাৰ পাছত তাত আলু আৰু কোমোৰাখিনি দি ভালদৰে ভাজি লৈ ঢাকোন দি অলপ সময় সিজিবলৈ দিলোঁ। ঢাকোন আঁতৰাই তাত জলকীয়া গুড়ি আৰু জিৰা গুড়ি অলপ মিহলাই পুনৰ ঢাকোন দিলোঁ। এবাৰ ঢাকোন আঁতৰাই উতলা গৰম পানী অলপ দি মাংসখিনি ভালদৰে সিজিবলৈ দিলোঁ। তাত অলপ ধনিয়াও দি দিলোঁ। চাওকচোন, মাংসখিনি ৰেডি হ'লেই। এতিয়া গৰম গৰমে কলপাতত পৰিৱেশন কৰিলোঁ। হাঁহৰ মাংস কলপাতত খোৱাৰ মজাই বেলেগ, নহয়নে? মাংসখিনি সঁচাই খাবলৈ ইমান যে সোৱাদ হৈছিল, আপোনালোকে খাবচোন।